সাংগঠনিক নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিক লৈ বৈঠক বিজেপিৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে নতুনকৈ গঠন হ'ব বিজেপিৰ ৰাজ্য কমিটি। 2 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত গঠন হ'ব মণ্ডল জিলা সমিতি। জিলা মণ্ডল সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভা নিৰ্বাচন। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সাংগঠনিক নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে মহানগৰীৰ বাজপেয়ী ভৱনত অনুষ্ঠিত হয় বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপৰিও অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকে। লগতে দলীয় মন্ত্ৰী বিধায়ক সাংসদসকলৰ উপৰিও বিভিন্ন জিলা তথা মণ্ডল সভাপতিসকলো উপস্থিত থাকে বৈঠকত। উল্লেখ্য যে ইতিমধ্যে আৰম্ভ হৈছে বিজেপিৰ দলীয় সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া। জিলাই জিলাই বুথসমূহ নতুনকৈ গঠন হোৱাৰ বিপৰীতে মণ্ডল, জিলা আৰু ৰাজ্যিক কমিটিখন নতুনকৈ গঠনৰ বাবেও আৰম্ভ হৈছে এই প্ৰক্ৰিয়া। তাৎপৰ্যপূৰ্ণভাৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সমান্তৰালকৈ জানুৱাৰী মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব লাগিব বিজেপিৰ সাংগঠনিক পৰ্ব অভিযান। এই ক্ষেত্ৰত মণ্ডল আৰু জিলা সমিতিৰ নিৰ্বাচনৰ বাবে পৃথকে পৃথকে দিনবাৰ নিৰ্ধাৰণ কৰা হয় শনিবাৰৰ বৈঠকত। সেই অনুসৰি 2 পৰা 6 ডিচেম্বৰৰ ভিতৰত নতুনকৈ গঠন হ'ব মণ্ডল সমিতি। 16 পৰা 20 ডিচেম্বৰৰ ভিতৰত নতুনকৈ গঠন হ'ব জিলা সমিতি। ইয়াৰ উপৰিও জানুৱাৰীৰ প্ৰথম সপ্তাহতে সলনি হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি। সভাপতিকেই ধৰি নতুনকৈ গঠন কৰা হ'ব ৰাজ্যিক কমিটিখন। আজি আমাৰ তৃতীয়খন কৰ্মশালা অনুষ্ঠিত হৈ গ'ল ৰাজ্যিক স্তৰত। 2 তাৰিখৰ পৰা আমাৰ গোটেই প্ৰক্ৰিয়াটো হৈ আছিলে। এয়া 5 ডিচেম্বৰলৈকে আমাৰ বুথ গঠন হ'ব। 6 তাৰিখৰ পৰা 15 তাৰিখলৈকে মণ্ডল গঠন কৰা হ'ব। ঠিক তেনেদৰে 16 তাৰিখৰ পৰা 30 ডিচেম্বৰলৈকে জিলা গঠন কৰা হ'ব। কোন হ'ব শাসক দলটোৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰে বৃদ্ধি হ'ব পাৰে নেকি কাৰ্যকাল? নে আন কোনো জ্যেষ্ঠ নেতাক দিয়া হ'ব দল পৰিচালনাৰ দায়িত্ব? বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি হিচাপে বৰ্তমান চৰ্চাত আছে দলৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম। আনকি দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত দাসৰ নামো চৰ্চা হৈছে পৰৱৰ্তী সভাপতি হিচাপে। উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিজনৰ নেতৃত্বতে মাথো 1.5 বছৰ পিছতে 26ৰ ৰণত নামিব লাগিব শাসক দলটো, যাৰ বাবে এজন শক্তিশালী নেতাকে এইবাৰ পৰৱৰ্তী সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে দলৰ কেন্দ্ৰীয় নেতৃত্বই। কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টিত সেইজন নেতা ভৱেশ কলিতা নে আন কোনোবা হ'ব সেয়া সময়তে স্পষ্ট হৈ পৰিব। ইয়াৰ মাজতে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ঘোষণা, জিলা আৰু মণ্ডল সভাপতিয়ে খেলিব নোৱাৰিব বিধানসভাৰ নিৰ্বাচন। অৱশ্যে ৰাজ্যিক সভাপতিয়ে নিৰ্বাচন খেলাত নাই কোনো বাধা নিষেধ। জিলা সমিতি নিৰ্বাচন খেলিলে আমাৰ সংগঠনৰ কাৰণে অসুবিধা হয়। তেওঁ নিজৰ সমষ্টি চেণ্ট্ৰিক হৈ যায়। জিলা এখনত 3টাকৈ 4টাকৈ 7টালৈকে আছে বিধানসভা সমষ্টি বা পঞ্চায়ত, বিভিন্ন ধৰণৰ কাম কাজ থাকে। আৰু যেতিয়া তেওঁ বিধানসভা খেলিব মন কৰে নিশ্চয় তেওঁ সেই সমষ্টিত নাৰ্ছিং কৰিব লাগে, জনতাৰ লগত সম্পৰ্ক কৰিব লাগে আৰু বিভিন্ন কথা আহি পৰে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ আৰু আমাৰো আগ্ৰহ, যিসকলে 26ৰ প্ৰাৰ্থিত্বৰ কাৰণে আগবাঢ়িব, প্ৰাৰ্থিত্ব পোৱা নোপোৱা বেলেগ কথা, কিন্তু তেওঁলোকেতো সংগঠনৰ কাম কৰিব লাগিব। সেইকাৰণে জিলা সভাপতি বা মণ্ডল সভাপতিৰ আঁতৰি বেলেগ দায়িত্ব ল'লে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। ৰাজ্যিকত এইটো নাথাকে, এইটো অকল মণ্ডল আৰু জিলা স্তৰত থাকে। মৰ্চাৰ কোনো প্ৰব্লেম নাই, কিন্তু জিলাৰ মেইনটো জিলা আৰু মণ্ডল আমাৰ আটাইতকৈ মানে সংগঠনৰ শক্তিশালী চালিকা। এই সংগঠনৰ শক্তিশালী চালিকাটো যদি আমি ক'ৰবাত আবদ্ধ হৈ থাকে বহুত সুবিধা হয়। ইয়াৰ উপৰিও শাসক দলটোৰ ৰাজ্যিক সভাপতিজনৰ দাবী, বিৰোধীৰ বহু নেতাই ডিচেম্বৰত যোগ দিব বিজেপিত। বিজেপিলৈ অহাৰ সম্ভাৱনা BPF নেতা খাম্ফা বৰগোহাঞিৰো। ইতিমধ্যে কেইবাটাও দলৰ সন্মানীয় ব্যক্তিসকলে আমাৰ লগত উপ নিৰ্বাচনৰ পিছত মানে যোগাযোগ ৰাখিছে। অকল BPFই নহয়, কংগ্ৰেছৰো কেইবাজনো আগশাৰী নেতাই যোগদান কৰাৰ কাৰণে আৰু লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ নেতাই আমাৰ দলত যোগদান কৰাৰ কাৰণে যোগাযোগ ৰাখিছে। গোটেইখিনি কথা আমি ডিচেম্বৰ মাহৰ শেষৰ পিনে ৰাখিম। আনহাতে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পুনৰ ঘোষণা, পঞ্চায়ত নিৰ্বাচনত স্থানীয় পৰ্যায়ত অগপ বিজেপিৰ হ'ব মিত্ৰতা। পঞ্চায়ততো আমাৰ লোকেল লেভেলত মিত্ৰতাটো কৰি ল'ব দিছে। স্থানীয় লেভেলত যি বুজাবুজি কৰে তেওঁলোকে তেনেকৈ হ'ব, যিহেতু আমাৰ সমগ্ৰ অসমত এইটো নিৰ্বাচন নহয়। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগ্ৰহ, আমাৰ সকলোৰে আগ্ৰহ যে নিজে নিজে নিজৰ লেভেলত কোনোবাই সমষ্টিৰ মণ্ডল লেভেলত যদি কিবা আলোচনা কৰে কৰিব পাৰে। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সৈতে বঞ্জিত কলিতাৰ ৰিপৰ্ট NK TV।